সেই দোস্ত ইমান দিনে আমাৰ মানে ঘৰটো যেতিয়াৰ পৰা মানে আৰম্ভ কৰি আছিলোঁ তেতিয়াৰ পৰা মানে আমাৰ ঘৰৰ ইটাই মানে পুৰণি ইটা মানে লুকাই লুকাই ইমানখিনি পাইছোঁ আহি আৰু কাম এটা কৰিব গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ পৰাই দেখুৱাইছোঁ আপোনালোকক আৰু দেখিছে চাগে হাফ ৱাললৈকে উঠি গৈছে। যিহেতু আমি 10 ইঞ্চি পিন মাৰিছিলোঁ, দেখিছে 10 ইঞ্চি পিন, 10 ইঞ্চি পিন এইবিলাক। যদি আমি 10 ইঞ্চি পিন নামাৰিলোঁ হয় কিজানি আমাৰ লিংকটা বৰাবৰ হৈ গ'ল হয় ন, দৰ্জা চৌকাঠৰ লগত হৈ গ'ল হয়। আৰু এতিয়া আমাৰ পুৰণা এতিয়া আমি কিমানখিনি পালোঁগৈ, পুৰণা এতিয়া কিমানখিনি পালোঁগৈ, পুৰণা এতিয়া আমাৰ প্ৰায় হাফ ৱাললৈকে হৈয়ে গ'ল ন। কিন্তু যদি আমি 10 ইঞ্চি পিন যদি নামাৰিলোঁ হয় তেতিয়াহ'লে আমাৰ প্ৰায় মানে লিংকটা বৰাবৰ হৈ গ'ল হয় আৰু এইখিনি আমাৰ বৰ্তমান হাফ ৱাললৈকে উঠি গৈছে। গতিকে ইমানখিনিয়ে আছিলে আমাৰ পুৰণা ইটা আৰু ওলাব, খান্দিলে ওলাবই দেউতাই থৈ যোৱা ইটাখিনি। তথাপি আমাৰ আজিৰ পৰা আহিব নতুন ইটা আৰু নতুন ইটা কিজানি মিস্ত্ৰীয়ে গাঁঠিবই চাগে, মানে কি সদায় কৈ থাকে যে নতুন ইটা লাইবই নাপাম নেকি। গতিকে ফাইনেলি এতিয়া অৰ্ডাৰ দিছোঁ আমাৰ নতুন ইটা আৰু নতুন ইটা বৰ্তমান আহি আছে। গতিকে আজি যদিও লাইব নাপায় নতুন ইটা, হয়তো কালিৰ পৰা মানে লাইব পাব। বহুত মানে খং ৰাগতে মানে এইখিনি কাম তেওঁ আগবঢ়ালে আৰু এইখিনিকে অশেষ ধন্যবাদ দিব লাগিব তেখেতক। যি নহওক এতিয়া নতুন ইটা আহি আছে, আপোনালোকক দেখুৱাইছোঁ। আৰু হয় নেকি, খালি ওলোম হেৰাই থাকে বাৰু। যি নহওক এইটোৱে দুটা ৰুমৰ ফাউণ্ডেশ্যন বৰ্তমান। আপোনালোকক এটা কথা দেখুৱাওঁ, যিখিনি আমাৰ পুৰণা ইটা আছিলে, পুৰণা ইটাটো গোটেইখিনি হৈ গ'ল। আমি চৰকাৰীও মানে এটা লেট্ৰিন পাইছিলোঁ আৰু আপোনালোকেও হয়তো কোনোবা পাইছে চাগে চৰকাৰী লেট্ৰিন। সেইখিনিতে বনাই থৈ দিছিলে নাৰিকলজোপা, দেখিছে নাৰিকলজোপা গছজোপাৰ তলতে। যিহেতু আমাৰ লেট্ৰিন বাথৰুম আছিলে গতিকে আমি সেইটো ইউজে নকৰিলোঁ, কাৰণ ইটাকেইটা লাগিব বুলি আমি সামৰি কৰি ৰাখিলোঁ। গতিকে আজি সেই ইটাখিনি আজি ইমানখিনি পালোঁ আহি। গতিকে যি নহওক আৰু আপোনালোকক দেখুৱাব গৈ আছোঁ মই আৰু ইটা কিমান ওলাব, প্ৰায় আৰু 1000মান ইটা ওলাব। মই দেখুৱাব গৈ আছোঁ আপোনালোকক। এইখিনি এইটো পোষ্ট দেখিছে, এইটো পোষ্টৰ পৰা মানে তালৈকে মানে দুটা ৰুমৰ এইখিনি খান্দিব আছে আৰু এইখিনি প্ৰায় 5 ফুটলৈকে খান্দিব লাগিব। আৰু 5 ফুট খান্দিলে কিজানি আমাৰ কমচে কম 1000মান ওলাই যাব। এইখিনি খান্দিম আৰু এইখিনি প্ৰিণ্টৰ কাম দিব, হয়নে নহয়? গতিকে কেনেকুৱা হৈছে আমাৰ ঘৰটো? ভাল হৈছেনে? গৰি কেনেকুৱা হৈছে ঘৰটো আমাৰ? ভাল হৈছে? গতিকে আজি হয়তো আমাৰ নতুন ইটা আহিবৰ কাৰণে এইখিনি ঠাই ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ আৰু এইখিনিতে ধুনীয়াকৈ ৰাখি দিব লাগিব। গতিকে আমাৰ প্ৰায় 3 ডাম্পাৰ মাটি ভৰালোঁ, 3 ডাম্পাৰ মাটিয়ে একোৱে হোৱা নাই। গতিকে পিনটো অলপ ওখ কৰি দিলোঁ যে, সেইটো কাৰণে মানে অলপ মাটি অলপ বেছিকৈ খাইছে আৰু 1 ডাম্পাৰ মাটি হ'লে আমাৰ হৈ যাব, টেনশ্যন লোৱা নাই সেইটো। আৰু চাওকচোন এইটো মাথোৱাৰি, আৰু মই আপোনালোকক দেখুৱাব গৈ আছোঁ প্ৰিণ্টৰ পৰা কেনেকুৱা দেখিব। এইটো মাথোৱাৰি, মই আছোঁ মানে আমাৰ এই ভেটিটো যে আছে, এইটো যিটো ভেটি দেউতাই তুলি থৈ গৈছিলে, এইটো ভেটি কিন্তু সাধাৰণতে আমাৰ একদম ডাঙৰ পানী এটা হৈছিলে 2004 চনত। 2004 চনত যেতিয়া পানী এটা হৈছিলে, গোটেই আমাৰ গাঁৱৰ ৰাইজে একদম মাথাউৰিত আহি পৰিছিলে। তেতিয়া কিন্তু আমি এই ঘৰতে আছোঁ, কাৰণ আমাক খাৱাই নাপালে সেই পানীটো। গতিকে মানে বহুতে কৈছিলে যে ইমান ওখ কৰিব নালাগে, 2-3টা ইটা গাঁঠি পেলাই আপুনি ৰাখিব পাৰিব, কিন্তু ঘৰ এবাৰ বনোৱা যায় হয়নে? গতিকে ভাবিলোঁগৈ অলপ ধুনীয়াকৈ অলপ ওখ কৰি দিওঁ, ওখ কৰি দিলে অলপ চৌৰ এটা উঠিব। দেখা পাব আপোনালোকে সম্পূৰ্ণ হৈ উঠাৰ পিছত। গতিকে চাই গৈ থাকিব। দাদা ভাগৰ লাগিছে নেকি? ভাগৰ লাগিছে অলপ, বহক চাহ বনাই আছে, চাহ খাব।
এয়া আৰু আমাৰ দুখীয়া ঘৰখন অকণমান মানে ইমান বছৰে দেউতাই বনোৱা ঘৰত থাকিলোঁ হয়নে। গতিকে আজি দেউতাই ঘৰ বনাই থৈ গৈছিলোঁ যিহেতু বাস্তৱত হৈ নহ'ল, গতিকে এইবাৰ ভাবিছোঁ চৰকাৰী ঘৰ পাওঁতে মানে সম্পূৰ্ণ উঠাই দিওঁ। ইটা গাড়ী ৰৈ থাকোঁতে মিস্ত্ৰী আৰু দাদাহঁতে ধুনীয়াকৈ মানে হাত ভৰি ধুই ল'লে আৰু এতিয়া গাড়ী মানে ইটা আহি গ'ল। কালিৰ পৰা মানে হ'ব আৰু নতুন ইটা যাত্ৰা কৰিব লাগিব। এয়া নতুন ইটা কৰিছিলে নহয়, এয়া আহি গ'ল নতুন ইটা। অলপ ভাইটি বেগটো চাই হেৰি দুটামান বেছিকৈ আনিছানে নাই? নাই এনেকুৱাটো থৈ দিলেও হ'ব নেকি? হা চাই প্ৰভাত যাচোন ছাৰ। এতিয়া যিখিনি যায় আৰু হ'ব দে। বাছ হ'ব বুলি কোৱা, হ'ব বুলি কোৱা। এতিয়া হাতা আমি আনলোড কৰোঁ হয়নে। বৰ দিগদাৰ একদম মানে টাউনৰ ঠাইৰ নিচিনা হৈ গ'ল আমাৰ ঠাইখিনি। হ'ব দিয়া বন্ধ কৰি দিয়া বাছ। প্ৰভাত অকণমান লাগি গৈ দিবি না, হয় নেকি? দে হ'ব দে। এয়া 1 নম্বৰ ইটা নমাই আছে। ইটাৰ কাৰণে ৰওঁতে মানে টাইমো লাগে নহয়, মানে কি ভাড়া মাৰিলে এইফালে বালি চালি পেলাই থৈ আহিছে, তাৰ বাহিৰে আকৌ ভাটাত গৈছে, গণি লোড কৰিব লাগে, সেইকাৰণে অলপ দেৰি হৈ গৈছেগৈ গাড়ীখন আহোঁতে। আৰু যি নহওক আৰু 1 নম্বৰ ইটা দলিয়াই থাকিব দিছোঁ, যি দুই এটা ভাঙিব হয়নে। আৰু মানে কি সামল দিব দিয়া নাই কিহৰ কাৰণে, আৰু সামল দিলে এটা টাইমো লাগে হয়নে। গতিকে লাগিয়ে থাকিব যিহেতু, গতিকে সেইটো কাৰণে পেলাই থাকিব দিছোঁ, ডাইৰেক্ট খাটাককৈ পেলাই থাকিব দিছোঁ। গতিকে পেলাই আছে। 1 নম্বৰ ইটা দেখিছে, ভাঙা ইমান হোৱা নাই, দুই এটাতো ভাঙিব হয়নে নহয়। তো দিনটো চাওঁতে ইটাখিনি আহি গ'ল, আৰু আজিৰ পৰা মানে আমিও অলপ ৰেহাই পাম আৰু মোৰ ফেমিলিও অলপ ৰেহাই পাব পৰা। কম ইটা চাফা কৰিলোঁ এইকেইটা দিন, এতিয়া অহাকালিৰ পৰা অলপ ৰেষ্ট এটা পাম, কাৰণ নতুন ইটা আহি গৈছে আৰু মিস্ত্ৰীও মানে কাম কৰিব ভাল হ'ব, আৰু এতিয়া ধুনীয়াকৈ কাম আগবাঢ়িব হয়নে। গতিকে আশীৰ্বাদ কৰিব আৰু সোনকালে যাতে আমাৰ এই 2টা ৰুমৰ ঘৰখন যাতে সোনকালে উঠাই পেলাওঁ। গতিকে আজিৰ দিনটো ভিডিঅ' এয়াই আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। বাই। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব। বাই।